যে মোৰ কৃপা কিমান মোক ভক্তি নকৰিলে অনুভৱ কৰিব নোৱাৰে এতিয়া অৰ্জুনে যিটো কথা নেজানিছিলে যিটো কথা বুজি নাপাইছিলে সেই কথাটোকে কৃষ্ণই বুজাই দিছে বোলে কি তোমাৰ এই কুৰুক্ষেত্ৰৰ যুদ্ধলে মোক তুমি সাৰথি কৰি দ্বাৰকাৰ পৰা জয় কৰি আনিছা লগত ৰথ মই চলাইছো চাবুক মই ধৰিছো লেগাম মই টানিছো হয়নে ঘোঁৰাকেইটাই ৰথৰ চকা টানিছে আৰু তুমিয়েই মোক কৈছা যে ৰথখন যুদ্ধ ক্ষেত্ৰৰ মধ্যম স্থানত ৰাখি দিয়া বুলি মোৰ ইচ্ছামতে মই থোৱা নাই তোমাক সুধিছো যে সখা মই ৰথখন কলৈ লৈ যাম আৰু তুমি কৈছা হে কৃষক তুমি এই যুদ্ধ ক্ষেত্ৰৰ মধ্যম স্থানত নি ৰথখন ৰাখি দিয়াচোন আৰু মই ৰথখন ৰাখিবলৈহে পালো তুমি পাণ্ডৱৰ ফালে পিঠি দিলা মই তোমাৰ পাছতে ৰৈ আছো সেই পিঠি ময়ো হৈ গলো জয় কৰি আনিছিলা মোক আৰু পিঠি দিলা মোৰ ফালে তুমি চাবলৈ বিচাৰিছিলা কৃষ্ণৰ চৰণ আৰু তুমি চাই দিলা কৌৰৱসকলক কাক চাই দিলা দ্ৰোণাচাৰ্য যিজনে দুৰ্যোধনক সংস্কাৰ দিব নোৱাৰিলে দুঃশাসনক সংস্কাৰ দিব নোৱাৰিলে সেইজন আচাৰ্যকে তুমি সেৱা কৰিছা মই বেয়া পোৱা নাই তুমি পিতামহ বুলি ভীষ্মৰ পৰা আশীৰ্বাদ লৈছা ভীষ্মই কৈছে হয় হওক যুদ্ধৰ জয় আৰু তুমি তাকে আনন্দ পাইছা হয়নে তোমাৰ ভাতৃ দুৰ্যোধন দুঃশাসন তোমাৰ আচাৰ্য কৃপাচাৰ্য তুমি প্ৰত্যেককে তুমি সেইফাললৈকে চাই আছা সকলোবিলাকক তুমি চিনি পাইছা বোলে কি ঐ এইসকল দেখোন মোৰ বংশ মোৰ পৰিয়াল মোৰ ইষ্ট মোৰ কুটুম্ব সকলোবিলাকৰ ফালে চাই থাকোঁতে তুমি মোক পাহৰি থাকিলা তুমি এইটো কথা নাজানিলা হয়নে এতিয়া অৰ্জুনৰ ভুলটো আমি অনুভৱ কৰিব পাৰিব লাগিব অৰ্জুনৰ কি ভুল হ'ল কৃষ্ণক জয় কৰি আনি কৃষ্ণক পিঠিৰ ফালে ৰাখিলে পিঠিৰ ফালে কৃষ্ণক ৰখাই নহয় দৃষ্টিটো ক'ত ৰাখিলে দৃষ্টিটো সন্মুখৰ ফালে আমাৰ ফালে দৃষ্টি সন্মুখৰ ফালে নহয় জানো এতিয়া অৰ্জুনৰ সন্মুখত কোন আছে কৌৰৱ আছে এতিয়া কৌৰৱৰ সন্মুখত কোন আছে কৌৰৱৰ সন্মুখত পাণ্ডৱ আছে সেইটো কাৰণে কুৰুক্ষেত্ৰত যাৰ মৃত্যু হ'ব কি স্বৰ্গগামী হ'ব কোনো জীৱই কেতিয়াও নৰকলৈ যাব নোৱাৰে বা নেলাগে কিয় যাব নালাগে মাজত কৃষ্ণ মাজত স্বয়ং ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে গতিকে আমিও বুজিব লাগিব হয়নে ঐ আমাৰ দেহাটোক মেৰুদণ্ডৰ ৰাজহাড়ৰ মাজেৰে সুষুম্নাৰ নাৰীৰে বাসুদেৱ কৃষ্ণ অহা যোৱা কৰি আছে এবাৰ শক্তি কেন্দ্ৰলে এবাৰ জ্ঞান কেন্দ্ৰলে এয়া কৃষ্ণৰ আহ্বাস কৰা স্থান বুলি কৈছে হয়নে ইমান ভিতৰত তেওঁ গোপন হৈ লুকাই আছে যে তেওঁ যে আমাক চাই আছে আমি এইটো অনুভৱেই কৰিব নোৱাৰো অৰ্জুনৰ লগতেই যে কৃষ্ণ বিৰাজমান হৈ আছে অৰ্জুনে সেইটো পাহৰিলে হুক হুককে কান্দিছে যে হে গোসাঁই মোৰ কি হ'ব এতিয়া বোলে কি এইসকল সকলো মোৰ ইষ্ট কুটুম্ব মিত্ৰ এইসকলক বধ কৰি এই শ্মশানত মই ৰাজ্যপাতি ৰজা হোৱাতকে মোৰ দাদাক ৰজা পতাতকে এই ৰাজ্য লাভ কৰাতকে এই মোকেই তেওঁলোকে মাৰক ময়ে মৰি স্বৰ্গগামী হম কৃষ্ণই কৈছে যে সেইটো উদ্দেশ্যত মই তোমাক ইয়ালৈ অনা নাছিলো ইয়াত তোমাৰ অজ্ঞান এয়াই তোমাৰ অবিদ্যা হয়নে তোমাক মই এই যুদ্ধ ক্ষেত্ৰলৈ আনিছো মোৰ বাক্য পালন কৰি তোমাৰ যিটো সত্য ধৰ্ম এই স্বধৰ্মক তুমি ৰক্ষা কৰা অৰ্জুনৰ ধৰ্মটো কি অৰ্জুনৰ কুল হ'ল কি ক্ষত্ৰিয় হয়নে ক্ষত্ৰিয়ৰ কুলৰ ধৰ্ম কি ক্ষত্ৰিয়ৰ কুলৰ ধৰ্ম অকল যুদ্ধই নহয় সুৰক্ষিত কৰা যুদ্ধখন কৰাৰ লগতে কি কৰা
সুৰক্ষিত কৰা, সুৰক্ষা দিয়া। এতিয়া আমাক পদৰ প্ৰথমতে দেখালে যে অৰ্জুনে ভাৰত ভূমিক কি সুৰক্ষা দিব? 5জন পাণ্ডৱে ভাগ্যাকে সুৰক্ষা দিব নোৱাৰিলে, পাশাতবন্দী হৈ। হয় বাৰু? এতিয়া তাৰ প্ৰতিশোধটো লোৱা হ'ব, ধৰ্ম ৰক্ষা কৰা হ'ব, হয়নে? এতিয়া আমাকো গীতা শাস্ত্ৰৰ এই তত্ত্ব কথা বুজাইছে, হয়নে? মধ্যম স্থানটোনো আমাৰ ক'ত আছে? এই যুদ্ধ ক্ষেত্ৰৰ মধ্যম স্থানত যে ৰথখন ৰাখি দিলে, এই ৰথ কি? আমাৰ এই পঞ্চভূতৰ দেহ ৰথ। এই দেহ ৰথ যুদ্ধ ক্ষেত্ৰৰ মধ্যম স্থানত আছে। মধ্যম স্থানত কেনেকে ৰথখন আছে আপোনালোকে চাই লওক। মধ্যম এইটো কাৰণেই যে আমাৰ এটা মূৰত জন্ম আছে, ইটো মূৰত মৃত্যু আছে। এই জন্ম আৰু মৃত্যুৰ মাজৰ স্থানটোক কি বুলি কোৱা হয়? মধ্যম স্থান। আমি প্ৰত্যেকেই মধ্যম পাণ্ডৱ। কিয় মধ্যম পাণ্ডৱ? আমাৰ জন্মৰে জীৱন আৰম্ভ হ'ল, মৃত্যুৰে আমাৰ জীৱন সমাপ্ত হ'ল। এই জন্ম মৃত্যুৰ মাজত যি বাচি আছে এয়া মধ্যম, হয়নে? গতিকে আমাক এখন ৰথ দি পঠিয়াইছে জগতৰ হৰিয়ে। কি ৰথ? এই দেহ ৰথ, হয়নে? এই দেহ ৰথখন ক'ত সৃষ্টি হৈছিলে? তাৰকাত সৃষ্টি হৈছে। সেইটো কাৰণে কৃষ্ণৰ এটা নাম কি? তাৰকাধীশ। এই দেহ নামৰ ৰথখনৰ ৰজা হ'ল তেওঁ। কিয় তেওঁ ৰজা? তেওঁ হ'ল আত্মা, পৰমাত্মা। তেওঁ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি চৈতন্য আৰু সুৰক্ষিত। তেওঁ যেতিয়া আমাৰ পৰা বিদায় লৈ ল'ব, চুবলৈও নিদিয়ে, ঢাকি দিব, হয়নে বাৰু? গতিকে আমি অনুভৱ কৰিবলৈ অভ্যাস কৰিব লাগিব যে ভগৱান কৃষ্ণই কৃপা কৰি বিশ্বকৰ্মাৰ দ্বাৰা সমুদ্ৰৰ মাজত দ্বাৰকা নগৰ নিৰ্মাণ কৰিছে, হয়নে? গতিকে দ্বাৰকা আমাৰ দেহৰ তত্ত্ব, সমুদ্ৰ এই সংসাৰ সমুদ্ৰ। এই সংসাৰ সমুদ্ৰতে আমাৰ দ্বাৰকাৰূপী দেহৰ নগৰখন প্ৰতিষ্ঠা হৈ আছে, হয়নে? এই দ্বাৰকাৰ বা কৃষ্ণক জিনিব লাগিব, বেলেগত জিনিলে নহ'ব, হয়নে? এই দেহত যে আত্মাৰূপী কৃষ্ণ আছে আমি যে নেজানো। এই দেহৰ তত্ত্ব কি, জীৱৰ তত্ত্ব কি আৰু ঈশ্বৰৰ তত্ত্ব কি, তাকে কৈছে ক'ত? ৰাজবিদ্যা ৰাজবীৰ্য যুগত ভগৱান কৃষ্ণই ক'ব লগা হৈছে। অৰ্জুনে এইবোৰ কথা নহ'লে চিনি বুজি জানি নেপায়। এতিয়া কি কৈছে যে যদি বোলা হেনমত ভক্তিহে সুলভ পথ, সবে কেনে নভজয় মোক ভক্তি কৰাটোৱে সুলভ পথ। সকলোৱে মোক ভক্তি নকৰে, কিয় নকৰে? সেই অৰ্জুন কিয় নকৰে জানানে? এই জীৱবিলাকে এই পৃথিৱীলৈ আহি কি কৰে? আগৰ কৰ্মবন্ধনবিলাকত বান্ধ খাই পৰে। আগৰ জন্মবিলাকৰ আমাৰ বন্ধন থাকে। এই বন্ধনবিলাক এই জন্মত আমাৰ শেষ নহ'ব। এই জন্মত যদি আগৰ জন্মৰ সমস্ত কৰ্মবন্ধনবিলাক যদি আমি আঁতৰ কৰিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে ভকত বৈষ্ণৱৰ সংগ ল'ব লাগিব, কৃষ্ণৰ চৰণত শৰণ ভজন ল'ব লাগিব আৰু জগতৰ হৰিক একান্ত চিত্তে বুজিব লাগিব। এই পকা ঘৰ দুৱাৰ যত যিমান নবনাও, দামী গাড়ী বিলাসী বাহন বস্তু যিমান নলওঁ, হয়নে নহয়? চব ইয়াতে থাকিব পৰি, এপদো নিবলৈ নিদিয়ে। আনোতে তেওঁ মুঠি মৰাই আনিছিলে, নিওঁতে আপোনাক মুঠি খুলি নিব, হয়নে নহয়? গতিকে এমুঠিত মোহ, এমুঠিত মায়া, জন্ম হওঁতে তেওঁ দি পঠিয়াইছে। এই মোহ আৰু মায়াতে পৰি পুত্ৰ ভাতৃ সংসাৰ, অকল এইবিলাককে চিনি আছে। জগতৰ হৰিৰ লগত পৰিচয় হ'বলৈ আহুৰিকে পোৱা নাই। যে অৰ্জুনেও যদি তেনেকে জীৱনটো শেষ কৰিবলৈ হয়, কৃষ্ণ অৱতাৰৰ ঈশ্বৰ তত্ত্ব এই জীৱই কেনেকে পাব? সেইটো কাৰণে অৰ্জুনৰ মাধ্যমেৰে ভগৱান কৃষ্ণই এই ৰাজবিদ্যা ৰাজগুহ্য যুগত এই ঈশ্বৰ তত্ত্ব কথাখিনি আমাক জনাব বিচাৰিছে। হে শাস্ত্ৰ উপদেশ পাই
এ তথাপি বিশ্বাস নাই এ গুৰুমুখে নলৱ সাৰ এ যদি দেখা দেখি কৰে এ যেন ভাতৌ ৰাম স্মৰে হে অন্তৰত শ্ৰদ্ধানা হি তাৰ কৃষ্ণ অন্তৰ্যামী হৰি হয়নে অৰ্জুনে কি ভাবি আছে তেওঁ প্ৰথমতে ভাবিব লাগিব যেতিয়া অৰ্জুনে ভাবিব পাৰিব তেওঁ সেইটো কাৰণে অন্তৰ্যামী তেওঁ আত্মা তেওঁ যিটো কৰে সেইটোহে অৰ্জুনে কৰিব পাৰে কিন্তু জীৱৰ ধৰ্মটো জীৱৰ লগত প্ৰকৃতিৰ ধৰ্মটো প্ৰকৃতিৰ লগত আত্মাৰ ধৰ্ম কি একো স্পৰ্শ নকৰা নিৰপেক্ষ কাৰো পক্ষপাতিত্ব নলয় হয়নে বাৰু আত্মা কি আত্মা অগ্নি তাত যিমানে খৰি দি থাকিব ঘি ঢালি থাকিব জুই জ্বলি থাকিব হয়নে বাৰু যদি পাপৰ পানীয়ে ঢালি তাত ছটিয়াই দিয়ে লগে লগে ছাই হৈ যাব সবে ফুৱাই আছে জুই খৰি দি আছে হয়নে বাৰু পানীয়ে পানী কেনে যদি ঢালি দিয়ে কি হ'ব অকল নুমাই যায় নহয় গোটেই সোপা ধোঁৱা হৈ ওপৰলৈ উৰি যাব হয়নে বাৰু সেইটো কাৰণে এই অগ্নিৰূপী আত্মা আমাৰ হৃদয়ত জ্বলি আছে ঢাকিছো আমি আত্মাক কিহেৰে ঢাকিছো আমাৰ পাপুময় চিন্তাৰে আমাৰ মনৰ বেয়া ভাৱনাৰে আমি দুখন হাতে ৰখা বেয়া কৰ্মৰে আৰু আমি বিচাৰি থকা দুষ্ট বেয়া সংগবিলাকে কি কৰিছো এই আত্মা অগ্নিক আমি প্ৰকাশ হ'বলৈ দিয়া নাই তে কৃষ্ণই কি কৰিছে যে হে অৰ্জুন তুমিতো মোক যিমান পাৰা ঢাকিবলৈকে চেষ্টা কৰিছা দ্বাৰকাৰ পৰা জয় কৰি আনি ৰথখন মাজত ৰখাই দিয়াৰ লগে লগে ঐ মোৰ ফালে পিঠি দি তুমি কৌৰৱসকলক চোৱাত লাগি গলা হয়নে নহয় গতিকে আমি কৌৰৱকে চাই আছো নে নাই বাৰু হা ভালদৰে চিকুট মাৰি চাওকচোন আমাৰ অহংকাৰটো দুৰ্যোধন আমাৰ হিংসা ভাৱটো দুঃশাসন মনৰ বিজাতীয় কৰ্মবিলাক হ'ল কৰ্ণ হয়নে মনৰ ভ্ৰমটোৱে হ'ল কি মনৰ ভ্ৰমটোৱে হ'ল আমাৰ ভুল স্বৰূপ শকুনি মনৰ ভ্ৰম সেইটো কাৰণে সি সদায় দুষ্ট বুদ্ধি দিয়ে হয়নে বাৰু গতিকে এই কৌৰৱবিলাকক আমি চাইছো জানো যিবিলাক কৌৰৱ আমাৰ সন্মুখত শাৰী পাতি ৰৈ আছে আমাকে মাৰিবৰ কাৰণে গতিকে আমি কোনটো পক্ষত থাকিব লাগিব আমি অহংকাৰ অভিমানটো ত্যাগ কৰিব লাগিব ময়ে জানো মোৰে হক ময়ে পাৰো ইয়া অহংকাৰ হয়নে কৰ্তাই যি কৰাইছে সেয়াই সত্য তোমাৰ চৰণ সেৱা কৰিবলৈ পোৱাটো আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভাগ্য হয়নে যে আমি মুহম্মদী তুমি সকলো জানা হয়নে তুমি তোমাৰ চৰণৰ আশীৰ্বাদৰ ভাৱ দিবা যে দাতাজন হ'ল ঈশ্বৰ গতিকে কৰ্তাজন হ'ল ঈশ্বৰ হয়নে ঈশ্বৰক কৰ্তা আৰু দাতা বুলি ভবাৰ পাছত এই জগতত আমি কিবা বস্তুক লৈ অহংকাৰ কৰিবলগীয়া আছে জানো হয়নে বাৰু আমি কাৰোবাৰ লগত কিবা জেদ কৰিবলগীয়া আছে জানো হয়নে জেদ আৰু কাজিয়া কোনে কৰে অজ্ঞানীয়ে কৰে সেইটো কাৰণে আপোনালোককো কৈছো কাৰোবাৰ লগত কাজিয়া পেচাল লাগিবৰ সময়ত এই কথাটো মনত পেলাব যে কাজিয়াটো অজ্ঞানীয়েহে কৰে জ্ঞানী মানুহে কাজিয়া কৰে জানো হয়নে মাতিব নলগীয়া মাত নকবলগীয়া কথা অজ্ঞানীজনেহে কয় সেইটো ক'ব লাগে জানো হয়নে নহয় গতিকে ভগৱান কৃষ্ণই শাস্ত্ৰৰ যোগেদি জীৱবিলাকক ঈশ্বৰময় কৰি তুলিব বিচাৰিছে কি কৰিব বিচাৰিছে যে হে অৰ্জুন তোমাক মই কান্দিবলৈ অনা নাছিলো মই তোমাক হাঁহিবলৈ আনিছিলো মই তোমাক দুখ দিবলৈ অনা নাছিলো মই তোমাক আনন্দ প্ৰকাশ কৰিবলৈ আনিছিলো কিন্তু কি হৈছে তুমি মই যিটো কৰিবৰ কাৰণে আনিছো সেইটো নকৰি তুমি তাৰ বিপৰীতটো কৰি আছা গতিকে শাস্ত্ৰ উপদেশ পাই তথাপি বিশ্বাস নাই গুৰুমুখে নলয় আশাৰ আমি কাৰ উপদেশ ল'ব লাগে
শাস্ত্ৰৰ উপদেশ কোনে দিয়ে? গুৰুৱে দিয়ে। গুৰুৱে নিজৰ মত নিদিয়ে নহয়, গুৰুৱে শাস্ত্ৰৰ মত দিয়ে, হয়নে বাৰু? গতিকে গুৰুজন কি? গুৰুজন হ'ল মাধ্যম। গুৰুজন হ'ল মাধ্যম, যাতে আমি ঈশ্বৰক পাব পাৰোঁ। এতিয়া যদি দেখা দেখি কৰে যেন ভাতৰ ৰামস্মৰে অন্তৰত শ্ৰদ্ধা নাহি তাৰ। গুৰুৰ পৰা ৰাম নাম ললো, গুৰুৰ পৰা একশৰণৰ তত্ত্ব গ্ৰহণ কৰিলো, হয়নে নহয়? কিন্তু মুখস্থহে কৰিলো, হৃদয়ত অনুভৱ নকৰিলো। মূল কথাটো ঈশ্বৰৰ বস্তুৰ ভাগ লোৱাৰ পাছত প্ৰথম পৰিৱৰ্তন ক'ত হ'ব লাগিব? ঘৰখনত নহয়, নিজত হ'ব লাগিব। নিজত পৰিৱৰ্তন হোৱাৰ পাছত ঘৰখনত পৰিৱৰ্তন আপোনা আপুনি আহি যাব, হয়নে বাৰু? এতিয়া আমাৰ কি হৈছে? শৰণ ভজন নাম মাত্ৰহে লৈছো, কাম মাত্ৰ হৈছে জানো? শৰণীয়াজনৰ চিন কিহত? শৰণীয়াৰ চিন সংগমত। যিজনৰ অন্ন সংগম আছে, যিজনৰ বাক্য সংগম আছে, যিজনৰ চলন ফুৰণ সংগম আছে, সেইজন শৰণীয়া। এক কৃষ্ণত শৰণীয়াজনে কাৰোবাৰ লগত কাজিয়া কৰিবলৈ যাব পাৰিব? কিন্তু আমাকতো মাতিব নালাগে, আমি দৌৰিয়ে যাম। হয়নে নহয়? গতিকে এক কৃষ্ণত শৰণাপন্নজন কি হয়? আনন্দময় হয়। কৃষ্ণত শৰণাপন্ন ভকতে একমাত্ৰ কৃষ্ণক ভজে। কৃষ্ণক ভজিলে কি হয়? ভাৱনা ভাল হয়, চিন্তা ভাল হয়, পৰিৱেশ ভাল হয়, হয়নে বাৰু? আপোনালোকে কিন্তু এইটো কথা কেতিয়াও নাভাবিব যে আমি ভগৱানৰ কথা শুনিছো, হয়নে? এই কথাই কেৱল আমাকেই উপকাৰ কৰিছে, নহয়। ভগৱানৰ কৃষ্ণৰ কথাই গোটেই জগতক হিত কৰে। ভগৱানৰ কথাটোৱে বায়ুটো পৰিষ্কাৰ কৰে, ডাঙৰ কথা এইটোৱেই। এই সমস্ত জগতখন কিহত উপঙি আছে? বায়ুত উপঙি আছে, হয়নে? জীৱ ক'ৰ পৰা সৃষ্টি হয়? জীৱ ভগৱান কৃষ্ণৰ মহাবায়ুৰ পৰা সৃষ্টি হয়। কৃষ্ণৰ যিটো মহাবায়ু, এই মহাবায়ুটোৰ পৰা জীৱ সৃষ্টি হয়। সেইটো কাৰণে মহাবায়ু ক'ত আছে? এই মহাবায়ু এই জগত বায়ুতে ব্যাপ্ত হৈ আছে, হয়নে? সেইটো কাৰণে আপোনালোকক এটা ডাঙৰ আমি অনুৰোধ কৰিছোঁ, যিহেতু আপোনালোকৰ গাত হাই কাজিয়া পেচাল এনেকুৱা ঘটনা ঘটে, কেতিয়াবা ঘটি আছে বুলি কোৱা নাই দেই, আগতে ঘটিছিলে, হয়নে বাৰু? সেইটো আমি সমালোচনা কৰিবলৈ যোৱা নাই। আমি সকলো মানুহ, হয়নে? আমি সকলো একেই। ইয়াত কিবা এটা বেয়া হ'লে মই সেই কণতে থাকোঁ, মোৰ মনটো বেয়া লাগিব নে নালাগে? হয়নে বাৰু? আপোনালোকৰ ইয়াত ভকতৰ মাজত গীতা পাঠ কৰিছোঁ, ভগৱন্তৰ আশীৰ্বাদৰ ভাগ লৈছোঁ। আপোনালোকৰ মাজত যদি কিবা এটা বেয়া হৈছে বুলি খবৰটো পাওঁ, তেতিয়াহ'লে সেইটো আমাক আঘাত দিব নে নিদিয়ে? কাৰণ আপোনালোক আমাৰ সৈতে অন্তৰংগ হৈ গ'ল, আপোন হৈ গ'ল। আগতে চিনি নাপাইছিলোঁ, নেজানিছিলোঁ, তেতিয়া আপোনালোকৰ ইয়াত কিবা এটা বেয়া হ'লে আমি তাত সেইটো খবৰ পালেও আমাৰ সেইটো অনুভৱ নহৈছিল, হয়নে বাৰু? কিন্তু এতিয়া সেইটোৱে কি কৰিব? আমাক কষ্ট দিব। ইয়াত হোৱা ভালটোৱে আমাক কি কৰিব? আনন্দ দিব। সেইটো কাৰণে বায়ুটো শোধন কৰিব লাগিব। আমি যি বস্তুৱে নেখাওঁ, যি বস্তুৱে নিপিন্ধো, বায়ু কিন্তু একেটাকে লৈ আছোঁ। সব বস্তু বেলেগ ল'লেও বায়ুটো আমি কেতিয়াও ভাগ ভাগ কৰি বেলেগ বেলেগ ল'ব নোৱাৰো। গতিকে এই বায়ুৰ শক্তিটোতে কি চলি আছে? আমাৰ প্ৰাণ চলি আছে। এই প্ৰাণৰ শক্তিতে কি প্ৰতিষ্ঠা হৈ আছে? আমাৰ স্মৃতি প্ৰতিষ্ঠা হৈ আছে, কথা মনত ৰাখিব পৰা শক্তি। কিছুমান ল'ৰা ছোৱালী পঢ়া শুনাত ভাল বুলি কয়, কিছুমান বেয়া বুলি কয়, হয়নে বাৰু? কিন্তু মনত ৰাখিব, এই পৃথিৱীখনৰ সেৱা বতাহ গ্ৰহণ কৰি ডাঙৰ হোৱা প্ৰতিজন মানুহকেই ভগৱানে কমাই দিয়া নাই স্মৃতি শক্তি। প্ৰত্যেককে স্মৃতি শক্তি বঢ়াই দিছে, কাকো চলিবৰ কাৰণে কম কৰি দিয়া নাই। কিন্তু আমি তাক প্ৰয়োগ কৰি ল'ব পৰা নাই।
আমি তাক ব্যৱহাৰ উপযুক্তভাৱে কৰি ল'ব পৰা নাই অৰ্জুনক কৈছে তুমি মুঠ শৰণ লৈ লোৱা মুঠ একান্ত চিত্তে তুমি ভক্তি কৰিবলৈ আৰম্ভ কৰি দিয়া কি হ'ব মুঠ শৰণ লৈ মোক ভক্তি কৰিলে তোমাৰ দেহৰ বায়ুবিলাক আমাৰ দেহত দহ বায়ু নাই জানো এই দেহৰ দশ বায়ু কি হৈ যাব শুদ্ধ হৈ যাব দশ বায়ু শুদ্ধ হোৱাৰ লগতে কি হ'ব এই জগতখন সুন্দৰ হ'ব সেইটো কাৰণে কৈছে যে এই ধোঁৱাবিলাক যে ওলাইছে জুইত জ্বলি থকা অৱস্থাত যদি কেনেবাকৈ সৰহকৈ খৰি দিয়ে কেঁচা বস্তু দি দিয়ে কি হয় ই ধোঁৱা বোলে আৰম্ভ কৰি দিয়ে চাবচোন হয়নে বাৰু ধোঁৱাটো কি ধোঁৱাটো বিকাৰ ধোঁৱাটো হ'ল বিকাৰ পোহৰৰ কাৰণে কি পোহৰৰ কাৰণে কি বাধা গতিকে ঈশ্বৰে আমাক অগ্নি দি পঠিয়াইছে অগ্নি জুই হয়নে গতিকে কি কৰিব লাগিব আমাৰ লোভ আমাৰ মোহ আমাৰ কাম আমাৰ ক্ৰোধ আমাৰ অহংকাৰ এইবিলাক কি এইবিলাক ত্যাগ কৰিব লাগিব এইবিলাক লগত ৰাখি ভকতি কৰিব নোৱাৰিব এইবিলাক বস্তু দূৰ কৰিবলৈ হ'লে কি কৰিব লাগিব ভকতি কৰিব লাগিব ভকতি কৰিলেহে সেয়া দূৰ হ'ব কেতিয়াও ভকতি নকৰিলে অহংকাৰ দূৰ নহয় সকলো বদ অভ্যাস ত্যাগ হৈ যাব পাৰে কিন্তু অহংকাৰ কেৱল ভকতি কৰিলেহে দূৰ হয় ভকতি কৰিলে কিয় অহংকাৰ দূৰ হয় ভকতি কৰিলে দেহৰ দশ বায়ু শুদ্ধ হৈ যায় বায়ুটো যেতিয়া শুদ্ধ হৈ যাব তাত কেতিয়াও বিকাৰ থাকিব নোৱাৰিব হে তীৰ্থ যজ্ঞ তপস্যাৰ হে শ্ৰদ্ধা শেষ সমাৰোহাৰ অশ্ৰদ্ধা বিনে কাৰ্জন স্তজত হে মুহূৰ্ত নকৰে ৰতি এতে যায় অধুগতি হে জন্ম মৃত্যু হো এখন হাৰত তীৰ্থ জানে নাই আমাৰ কৰিবলৈ হয়নে দেখাক দেখি কৰিবলৈ গ'লে একো লাভ নহ'ব হয়নে বাৰু বোলে গীতা পথলৈ সকলো কৈছে ময়ো যাওঁ হয়নে বাৰু সকলো আহিছে বুলি আহিছে কিন্তু কি কৰি আহিব লাগিব আগ্ৰহ কৰি আহিব লাগিব ভগৱন্তৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে ভগৱন্তৰ চৰণৰ আশীৰ্বাদৰ ভাগ মোক লাগিব গীতা শ্ৰৱণ কীৰ্তন কৰি মই মোৰ জীৱনৰ পাপবিলাক আঁতৰ কৰিব পাৰিম এই বিশ্বাস এইটো হ'ল শ্ৰদ্ধা গতিকে শ্ৰদ্ধা নোহোৱাকে যদি তীৰ্থ যজ্ঞ তপস্যা কৰে সেই কাৰ্যৰ পৰা একো লাভ নহয় সেই কাৰ্য নষ্ট হয় সেইটো কাৰণে মুহূৰ্ত নকৰে ৰতি এতে যায় অধুগতি মই পৰমাত্মা মই পৰম পিতা হয়নে মই সকলোৰে মালিক গতিকে মোৰ প্ৰতি যদি কেনেবাকৈ আগ্ৰহ নকৰি এই সংসাৰৰ প্ৰতি যদি সদায় আগ্ৰহ কৰি থাকে কি হ'ব সিহঁতৰ গতিটো ঊৰ্ধ্বগামী নহয় অধুগতি হ'ব তলগামী এ অব্যক্তময় স্বৰূপত হে ব্যাপী আছো জগতত হে আদি অন্ত নাহি পুৰ বাপৰ এ কাৰ্যৰ কাৰণ যত সময় বিনে নাহিয়ান হে মুঠ আছে যত ৰাসৰ এই জগতৰ পানী যত পানী সকলো মুঠেহে আছে হে মই নাথাকো তা সম্বাতে এ সবাতো মই ইখে নহো অতভুকাৰ সংগ নহো অ ইহা কজা নিবা ভাৰ
লমতে অৰ্জুনক কৈছে তুমি বাহিৰত কৃষ্ণক দেখি এটা হয় বোলে কি তোমাৰ ভিতৰতো এইটো ৰূপতে আছো তোমাৰ ভিতৰত মই যিটো ৰূপত আছো তুমি মোক বাহিৰতে সেইটো ৰূপত দেখিছা অৰ্জুনক কৈছে তোমাৰ ভিতৰত যিটো ৰূপত মই আছো তুমি সেই ৰূপটোৱে মোক বাহিৰত দেখিছা সেইটো কাৰণে তুমি মোক কেতিয়াবা ভম বুলি চুবলৈ লওঁতে আকৌ মই নাইকিয়া হৈ যাওঁ অৰ্জুনে কৃষ্ণৰ লগত আলাপ কৰি থাকে কথা পাতি থাকে হে গোসাঁই সেৱা গ্ৰহণ কৰা বুলি চৰণত হাত দি দিয়াৰ লগে লগে কি হৈ যায় কৃষ্ণ অন্তৰ্ধান হৈ যায় কিয়নো অন্তৰ্ধান হয় অদৃশ্য হয় কাৰণটো বুজাই কৈছে ক'ত কৈছে ৰাজবিদ্যা ৰাজগুহ্য যুগত এই গোটেই জগতখন মোৰ পৰাই উৎপত্তি হয়নে কিন্তু মই জগতত নাথাকো জগত মোৰ পৰাই উৎপত্তি কিন্তু জগতৰ জড় বস্তুবিলাকত মই নাথাকো এই সকলোবিলাক মোৰ শক্তিয়ে চলি আছে হয়নে কিন্তু সেই শক্তিৰ যোগেদি মই চলা নাই মোৰ শক্তিয়ে চলিছে মই চলা নাই এই একো বস্তুবিলাকে মোক স্পৰ্শ কৰিব নোৱাৰে মই স্পৰ্শৰো অতীত মই ৰূপ ৰসৰ অতীত মানে মই গুণৰ অতীত গুণাতীত কিন্তু হে অৰ্জুন এই যিমান জীৱ আছে সকলোবিলাকৰ পিতৃ মাতৃ মই সেই বিদ্যাটো কি বিদ্যা ৰাজবিদ্যা ৰাজবিদ্যা ৰাজগুহ্য বিদ্যা ঈশ্বৰ ক'ত আছে বুলি আমাক বহুতে প্ৰশ্ন কৰে যে ভগৱান ক'ত আছে হয়নে যে আপুনি কি উত্তৰ দিব যে কৃষ্ণৰ নামত আছে ৰামৰ নামত আছে এনেকৈ উত্তৰ দিলে বুজি পাব জানো হয়নে আপোনালোকেও দিব এটা শুদ্ধ উত্তৰ আছে কৃষ্ণ ক'ত আছে বুলি হয়নে যে এই ব্ৰহ্মাণ্ডত এনে কোনো স্থান নাই য'ত কৃষ্ণ নাই এই ব্ৰহ্মাণ্ডখনত এনে কোনো স্থান নাই য'ত ভগৱান কৃষ্ণ নাই যিমান দেখিছো যিমান শুনিছো সকলোতে কৃষ্ণ বিৰাজমান হৈ আছে সেই অনুভৱটো আমাৰ হৃদয়ত থাকিব লাগিব যে মই য'ত আছো তুমি মোৰ লগত আছা তোমাৰ পৰা মই পৃথক নহয় তোমাৰ পৰা মই আঁতৰ নহয় অৰ্জুনক বুজাইছে ৰাজগুহ্য যোগেটো তুমি মোক বেলেগ বুলি তোমাৰ পৰা আঁতৰত বুলি তোমাৰ পৰা দূৰত বুলি কিয় তুমি অজ্ঞান আৰু অবিদ্যাৰে তুমি কিয় মোহাচন্ন হৈ আছা মই তোমাৰ লগত এক হৈ আছো কিন্তু তোমাত মই নাই এইটো কি বুজিব এতিয়া অৰ্জুনে তোমাত যে মই নাই তাৰ প্ৰমাণটো কি তুমি দিনত সূৰ্যৰ পোহৰ দেখিছা হয়নে ৰাতি কিন্তু আন্ধাৰ দিনৰ সূৰ্যটো কলৈ গ'ল দিনৰ সূৰ্যটো তাৰ স্থানতে আছে পৃথিৱীখন ঘূৰি দিয়াৰ কাৰণে আন্ধাৰ কৰিছে গোলাকাৰ পৃথিৱীখন ঘূৰি দিয়াৰ কাৰণে আন্ধাৰটো আহি গৈছে সূৰ্যটো একে ঠাইতে আছে এটা কৃষ্ণ তাকে কৈছে মই একে স্থানতে আছো একেদৰে তোমাৰ কাৰণে দিন ৰাতি হৈছে মই সদায় পোহৰ হৈ আছো মোৰ কাৰণে দিন ৰাতি কেতিয়াও হ'ব নোৱাৰে দিন ৰাতি অজ্ঞান অবিদ্যা এইবিলাকে মোক স্পৰ্শ নকৰে এইটো কি বিদ্যা ৰাজবিদ্যা গীতাৰ ৯ম অধ্যায়ত মধ্যম পাণ্ডৱ অৰ্জুনক ভগৱান কৃষ্ণই কৈছে যে এই জগতত যত যিমান বস্তু তুমি চকুৰে দেখিছা সকলোবিলাক মোৰ ইচ্ছাত চলি আছে সকলোবিলাক মোৰ পৰাই উৎপত্তি হৈছে অথচ এই বস্তুবিলাকে তাৰ গুণ অনুসৰি ফল ভোগ কৰে আৰু এই গুণবিলাকে কিন্তু কেতিয়াও মোক স্পৰ্শ নকৰে কিয় মই সত্য শুদ্ধ সনাতন মই পৰমাত্মা হে ৰাম জগতৰ যত পানী সকলো মুঠে আছে পানীবিলাক তেওঁ কেনেকৈ আছে আমাৰ কাৰণেও এইটো ৰহস্য হয়নে প্ৰাণীবিলাক তেওঁ কেনেকৈ আছে আৰু পানীবিলাকত থকা প্ৰাণটো তেওঁ প্ৰাণীবিলাকত থকা যিটো প্ৰাণটো তেওঁ সেইটো কাৰণে কি বুলি কৈছে জগতৰ যত পানী সকলো মুঠে আছে এই পানীবিলাক সকলো মোৰ উদৰতে আছে এই ব্ৰহ্মাণ্ডখন কি এই ব্ৰহ্মাণ্ডখন তেওঁ উদৰ
তেওঁ উদৰতে গোটেই ব্ৰহ্মাণ্ডখন প্ৰকাশ হৈ আছে সেইটো কাৰণে এফালে বিৰাট ৰূপ অন্যফালে কি তেওঁ অনন্ত ৰূপ গতিকে আমি কি এই অনন্ত গতি ব্ৰহ্মাণ্ডৰ মাজত এটা ধূলিকণাটো উপুকুন গতিকে আমাৰ শক্তি আৰু সামৰ্থ্য কিমান কোন বুলি ভাবি ললেই হ'ল তাতকে ধূলিকণাটোতকে বেছি শক্তি আমাৰ নাই গতিকে আমি নিজেই পৰিৱৰ্তন হলেই হ'ল সংসাৰ আৰু জগতক পৰিৱৰ্তন কৰাব নেলাগে যিমান পাৰি নিজেহে ভাল হ'ব লাগে যিমান পাৰি নিজেহে ভক্তি কৰিব লাগে হয়নে নহয় যদি মই নিজে অন্ন খালে মোৰ পিয়াহ আৰু ভোক তৃষ্ণা দূৰ হয় তেতিয়াহ'লে মই যদি বা আমি যদি নিজে ভগৱন্তৰ চৰণ চিন্তা কৰোঁ ভগৱন্তক একান্তভাৱে ভজো হয়নে আমাৰ স্বভাৱ চৰিত্ৰ আচৰণ আমি যদি সদায় সৎ আৰু শুদ্ধ সবল কৰি ৰাখিব পাৰোঁ হয়নে নহয় আমাকনো বেলেগ আৰু কি লাগিছে হয়নে বেলেগ জীৱতকৈ মানুহ এইটোতেই বেলেগ যে মানুহৰ বিচাৰ বিবেক শক্তিটো আছে জীৱশ্ৰেষ্ঠ এতিয়া অৰ্জুনকে জীৱশ্ৰেষ্ঠ মানৱকো নৰৰ পৰা নৰোত্তম কেনেকৈ হ'ব পৰা যায় সেই ৰাস্তাটো ভগৱান কৃষ্ণই দেখুৱাব বিচাৰিছে এ যেবে বোলা হেন সখী এ তোমাতে আছো হো আমি তুমি কেনে নাথাকা মাতো এ দেহ বস্ত্ৰ যেন দুই হে অনন্য সংযোগ হৈ হে দুইটো দুই আশ্ৰয় সাক্ষাৎ কৈছে যে মোত তুমি আছা কিন্তু তোমাক মই নাই বোলে কেনেকে নাই কাৰণটো বুজি লোৱা বোলে তুমি হলা মোৰ পোছাকটো অৰ্জুনক কি বুলি কৈছে তুমি মোৰ পোছাকটো আমাৰ এই পোছাকটো কি জ্বৰ হয়নে নহয় হা এই পোছাকটো জ্বৰ হয়নে এইটো সময়ত কি কৰিব লগা হয় আকৌ নতুন এখন ল'ব লগা হয় অৰ্জুনক কৈছে এই তুমি যিটো সদায় দেহ বুলি ভাবি আছা তোমাৰ সুখ আৰু আনন্দ বুলি ভাবি আছা বোলে এইটো মই পিন্ধি থকা মোক পিন্ধি থকা তোমাৰ এইটো পোছাক কাক পিন্ধি আছে পৰমাত্মা কৃষ্ণক পিন্ধি আছে এই পোছাকটোৱে তেওঁ অৰ্জুনে নাজানে বোলে কি এই পোছাকটোৱে তুমি বুলি ভাবি আছা হয়নে বাৰু আমি পিন্ধা চোলাটো সঁচা নে আমাৰ দেহটো সঁচা দেহৰ তত্ত্বতে দেহটোৱে সঁচা হয়নে মই দেহটোৱে মাত বোল কৰি আছে হয়নে দেহৰ শীত তাপ নিয়ন্ত্ৰণৰ কাৰণে পোছাকটো পিন্ধোৱা হৈছে হয়নে নহয় কিন্তু জগতৰ শৰীৰ আকৌ শীত তাপ নাই সেইটো কাৰণে কি হয় তুমি গুণত থাকিলেও গুণে মোক স্পৰ্শ কৰিব নোৱাৰে এতিয়া ভগৱানক আমি এটাই কৰিব পাৰোঁ সেইটো কি তেওঁক সেৱা তেওঁৰ নমস্কাৰ তেওঁক উপাসনা আৰু তেওঁৰ যশগুণ শ্ৰৱণ কীৰ্তন এইখিনি কৰিলে কি হয় এইখিনি কৰিলে ভক্তি হয় ভক্তি হলে শ্ৰদ্ধা বাঢ়ে মানে শ্ৰদ্ধা বাঢ়িলে কি হয় জ্ঞান লাভ হয় শ্ৰদ্ধা থাকিলে ভক্তি হ'ব যদি শ্ৰদ্ধা নাথাকে ভক্তি নহয় ভক্তি হলে কি হ'ব জ্ঞান লাভ হ'ব জ্ঞান লাভ হলে কি হ'ব বিজ্ঞান সাক্ষাৎ কৰিব পাৰিব এই বিজ্ঞানটো কি বিজ্ঞানটো হ'ল ঈশ্বৰ হে গুজ্জ গুজ্জ তৰ সখী হে গুজ্জ তমজাক দেখি তাহাৰ ভেদ কহো নিউক এ বেদ শাস্ত্ৰ পুৰাণত নিৰপিক হয় অযত এ তাকে গুজ্জ বোলে বলোক
অজ্ঞান বিজ্ঞান কলোক অনুভৱ বোলে মোক সেহি গুজ্যতম নিৰূপম দুইটো ব্যক্তিৰ একে তত্ত্ব নিজ ভগৱন্তৱত নিস্তে জানা এহি গুজ্যতম যেন কুৰ ভাৱ সৰ্ব বিষ গৰ্বে কৰে দৰ্প হেমন্ত শুনি চপনা মাথ ঘূৰণিটো সংসাৰৰ সুখে নৰ পাৱে পাৰ মুঠ অল্প ভক্তি কৰি মাত্ৰ বৰ ধুনীয়া তুলনা এটা দিছে সাপবিলাকৰ স্বভাৱটো কি কুঢ়ি সাপৰ সমান খং কাৰো নাই তাৰ গাত কিবা এটা লাগিলে সি ফেট তুলি জাঙুৰ খাই উঠে হয়নে বাৰু তাৰ সমান কুঢ়ি বস্তু একো নাই কিন্তু তাৰ আকৌ দুৰ্বলতাটো চাওকচোন মন্ত্ৰমুগ্ধৰ দৰে পেঁপাটো বজাই তাক কি কৰে খন্তেক সময় শান্ত কৰি ৰাখি কোনে যিজনে সেই পেঁপাটো বা বাজনাটো ভালদৰে বজাব জানে কুঢ়ি বস্তুটো কি হৈ যায় স্থিৰ হৈ যায় বশ হৈ যায় এতিয়া কৃষ্ণই অৰ্জুনক তাকে কৈছে যে মই কালান্তক মই মহাকাল মই একোৰে অধীন নহওঁ মই একোৰে বশ নহওঁ কিন্তু এই জীৱবিলাকক মই উদ্ধাৰ কৰি দিওঁ বোলে কি যদি মোক অকণমান ভক্তি কৰে এই সৰ্বটোক পেঁপাটো বজাই যিদৰে ইমান কুঢ়ি বস্তু এটাক কালান্তক বস্তু এটাক যিদৰে শান্ত কৰি ৰাখি থয় মই একোতে বশ নহওঁ কিন্তু মোক যদি অকণমান ভুকতি কৰে তদ্ৰুপ সেই জীৱও কি হৈ যায় উদ্ধাৰ হৈ যায় হে ৰাম ঘোৰ এইটো সংসাৰৰ এই সুখে নৰ পাৱে পাৰ হে মোটা অল্প ভক্তি কৰি মাত্ৰ হে যেন কুৰ ভাৱ সৰ্ব বিষ গৰ্বে কৰে দৰ্ব হে মন্ত্ৰ শুনি চপৰা মাথ ঘূৰণিটো সংসাৰৰ সুখে নৰ পাৱে পাৰ হে মুঠ অল্প ভক্তি কৰি মাত্ৰ হয় ভক্ত ঈশ্বৰ হুই ৰথতে আছো মই মুঠ শ্ৰদ্ধা নকৰ নৰ বোলে নাৰায়ণ অংশে কৃষ্ণ এক অৱতাৰ নিজ নাৰায়ণে ঈশ্বৰ এই কৃষ্ণ শৰীৰত হে কোটি যে ব্ৰহ্মাণ্ড যত সবে আছে যত ৰাসৰ তভু নাহি শ্ৰদ্ধাৰতী তাতে যায় অধুগতি তাৰ ভৰ নৰক মাতৰ
যে হে অৰ্জুন এই নৰসকলে কৃষ্ণক দাপৰ যুগত লোৱা এটা সাধাৰণ অৱতাৰ বুলি ভাবি থাকে মই যে ঈশ্বৰ এইটো স্বীকাৰ কৰিব নোখোজে এতিয়া কৃষ্ণই কৈছে যে মই এই ক্ষুদ্ৰ ৰূপটোলৈ তোমাক যে দেখা দিছো মোৰ বিৰাট ৰূপটো এই ব্ৰহ্মাণ্ডখন এই ব্ৰহ্মাণ্ডখন মই চলাই আছো মই সৃষ্টি কৰিছো ব্ৰহ্মাণ্ড মোৰ পৰাই সকলোবিলাকৰ উৎপত্তি হৈছে গতিকে মোক শ্ৰদ্ধা ভক্তি কৰিলেহে জীৱ উদ্ধাৰ হয় মোৰ ভক্তি আৰু শ্ৰদ্ধা নকৰিলে জীৱৰ কেতিয়াও কল্যাণ নহয় হে আনবতাৰ গোলা এ কত অংশ কত কলা হে মই পূৰ্ণ ব্ৰহ্ম সনাতন পৃথিৱীৰ খন্দি ভাৰ হে আতে হওঁ অৱতাৰ হে নিস্তে জানা মই নাৰায়ণ হে ব্ৰহ্মজনী মূৰতত হে কহিলন্ত নাৰদত অব্যাহত কহিলাত পুধনে এ পুৰণত সিতুষাৰ এ পুৰাণত সিতুষাৰ এ ভাগৱত নামতাৰ অব্যাসে কৰি পৰম যতনে এ তাম পুত্ৰ শুকমুনি তাক পঢ়াই লন্তৱানী এ শুকে বোলে শুকে লোকে কৰিল এ শুকে লোকে কৰিল প্ৰচাৰ এ বোলে দৈৱ কিৰ গৰ্ভে অব্যক্ত আশী ভৈলা ব্ৰহ্মা এ পূৰ্ণ ব্ৰহ্ম কৃষ্ণয় বতাৰ আৰু হেৰা তুমি মই একে বিনে নুহুদুই অবিদ্যা মায়াত ভিন্ন দেখি মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী তুমি মই এহি হে তু সখী ৰাজবিদ্যাটো অৰ্জুনক দি দিলে ভগৱান কৃষ্ণই অৰ্জুনক বুজাই কৈ দিলে যে হে অৰ্জুন এই তোমাৰ সন্মুখত দৈৱকীৰ সুত এই নন্দৰ দুলাল বুলি বাবা এই কৃষ্ণ যে জগতৰ পৰম আত্মা পৰম ঈশ্বৰ এওঁই যে পৰম তত্ত্ব এই কথাটো কিন্তু সহজতে কোনেও জানিব নোৱাৰে মোৰ কৃপাত এই কথা তপোময় সাধনাৰ বলত সৃষ্টিকৰ্তা ব্ৰহ্মাই পাইছিলে ব্ৰহ্মাক মই দিছিলোঁ কি বুলি দিছিলোঁ যে গোটেই জগতৰ সমস্ত বিলাকৰ কাৰণ হলো মই মোৰ পৰাই জগতৰ প্ৰতিটো বস্তুৰ উৎপত্তি আৰু মোতে সকলোবিলাক কি হয় লয় হয় এই অখণ্ডিত ঈশ্বৰৰ জ্ঞান সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া ব্ৰহ্মাৱৰ্তলৈ আহি এই জলৰ মাজত যেতিয়া একো নেদেখিলে মইনো ক'ৰ পৰা আহিলো বুলি যেতিয়া তেওঁ নিজকে সন্ধান কৰি বিচাৰিলে তেওঁৰ নাভিত লাগি থকা পদুমৰ নলাডালেদি 100 বছৰ সাঁতুৰি গৈ থাকিলে উৎসটোনো ক'ত আছে নাপালেগৈ আৰু ব্ৰহ্মাই কি কৰিলে ভাবিলে মই কিমান গৈ থাকিম এইডালেদি দেখোন গৈ থাকিলেও শেষেই নহয়গৈ ক'ত আছে ঠিক নাই
য'ৰ পৰা আহিছোঁ তোলৈ যোৱাই ভাল হ'ব। আকৌ ঘূৰি আহিলে, ঘূৰি আহি পেলাই কি হ'ল, তেওঁ আত্মসাধনাত বহি গ'ল যে মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই জানিব লাগিব। ব্ৰহ্ম ভাৱনাত বহি গ'ল যে মই কোন, মোৰ উৎস ক'ত, হয়নে? মোক কোনে আনিছে, কি কৰিবলৈ আনিছে? ব্ৰহ্ম চিন্তনত লাগি গ'ল। কিমান দিন তপস্যা কৰিলে? দিব্য 12,000 বছৰ। সত্যত এটা দাপৰ কলি কোটি কোটি বছৰ শেষ হৈ গ'ল। সত্যত এটা তাপৰ কলিৰ কোটি কোটি যুগ শেষ হৈ গ'ল, কাৰণ দিব্য 12 বছৰ তপস্যা কৰিছে তেওঁ। সিমান দিনৰ তপস্যাৰ অন্তত জগতৰ হৰি নাৰায়ণে দিব্য ৰূপত তেওঁক দেখা দি দিলে। হৰি নিৰ্গুণ, গুণলৈ আহি ৰূপলৈ আহি দেখা দি দিলে। ক'লে যে তুমি মোৰ পৰাই উৎপত্তি, ময়েই তোমাৰ পিতৃ, ময়েই তোমাৰ মাতৃ। বোলে আপুনি মোক কিয় ইয়ালৈ আপোনাৰ পৰা বিচ্ছেদ কৰি আনিলে, হয়নে? বোলে এই কথা মই তোমাক জনাম, তুমি মোৰ পৰা এতিয়া লাভ কৰিবা। কি? 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, জ্ঞান বিজ্ঞান তদং ৰহস্য, ৰামায়ণ মহাভাৰত সমস্তখিনি দি দিলে। এটা আশীৰ্বাদত দি দিলে গোটেইখিনি। তেতিয়া সৃষ্টিকৰ্তাই ব্ৰহ্মাই জগতৰ হৰিৰ আশীৰ্বাদত নিজক চিনি পালে। বোলে কি? মই বুলি ইয়াত একো নাই, চব তুমি। মই বুলি একো ভবা নাই, ভাবোতাজন তুমি ভাবি আছিলা। মই বুলি বিচাৰি যে গৈছিলো, এইটো মিছা মায়া, এইটো মোৰ ভ্ৰম। কি? তুমি আৰু মোৰ মাজত পাৰ্থক্য নাই। য'ত তুমি তাতেই মই, য'ত মই তাত তুমি নাথাকিব পাৰা, হয়নে? কিন্তু য'ত তুমি আছা তাত সকলো আছে। কি হ'ল? এই অখণ্ডিত আত্মা পৰমাত্মাৰ ঈশ্বৰ জ্ঞান সৃষ্টিকৰ্তাই কাক দিলে? তেওঁ পুত্ৰ, মানস পুত্ৰ দেৱঋষি নাৰদক দিলে। কৈছে এই কথাষাৰ পদত। নাৰদে আনি কাক দিলে? নাৰদে আনি যে জগতৰ সাৰ হ'ল কৃষ্ণ। হে বেদব্যাস, তুমি ইমানবিলাক শাস্ত্ৰ ৰচনা কৰি বিভিন্ন মত দেখুৱালা। এতিয়া মানুহৰ উগুল টুগুল মন, তোমাৰো মন উগুল টুগুল। মই মোৰ পিতৃগুৰু ব্ৰহ্মাৰ কৃপাত মই পাইছিলো কি? এক কৃষ্ণ, জগতৰ হৰি, দৈৱকী নন্দন। এই কৃষ্ণৰ গুণ যশ লীলা, তেওঁৰ নাম গুণ, এয়াই শ্ৰৱণ কীৰ্তন প্ৰধান ধৰ্ম। মই ঢেঁকীত উঠি দিব্য বিনালৈ সদায় তেওঁ গীতকে গাই থাকো। এই সাৰ ধৰ্ম। গতিকে তুমি কি কৰিলা? নিজৰ পাপ নিজে অৰ্জন কৰিলা। এতিয়া কৰ্ম তুমি শুদ্ধ কৰা। কি কৰা? তুমি ৰচনা কৰা শ্ৰীমদ ভাগৱত গ্ৰন্থ, য'ত কেৱল থাকিব কৃষ্ণৰ যশ, কৃষ্ণৰ গুণ, কৃষ্ণৰ লীলা, কৃষ্ণৰ চৰিত্ৰ। এতিয়া বেদব্যাসে সেইবাৰ 2টা কাম কৰি পেলালে। আগতে এটা কাম কৰিছিলে, অকল প্ৰণয়নহে কৰিছিলে। বেদব্যাসে শ্ৰীমদ ভাগৱত যেতিয়া প্ৰণয়ন কৰিলে, নিজৰ প্ৰাণৰ পুত্ৰ শুকক সেই শাস্ত্ৰ পঢ়ালে। শুকক কি বুলি পঢ়ালে? যে হে শুক, তুমি যিটো দেহ পাইছা এইটো তোমাৰ দেহ নহয়। বোলে কি? এইটো তোমাৰ আত্মা। আত্মাত কোনো আনন্দ নাই, হৰ্ষ নাই, বিষাদ নাই, দুখ নাই, কষ্ট নাই, যন্ত্ৰণা নাই, ইয়াৰ কোনো ক্ষয় নাই, বৃদ্ধি নাই। সেইটো কাৰণে সুখ কি? 16 বছৰীয়া। যি বিদ্যা শিক্ষা পিতৃয়ে পঢ়ালে আৰু দিলে, সুখে সেইখিনি গোটেইখিনি ললে। সেইটো কাৰণে কি হৈ গ'ল? সত্যত জন্ম তেতা ধৰণ, দাপৰৰ পঢ়িছে ভাগৱত শাস্ত্ৰ, দাপৰৰ সন্ধ্যাত কৰিছে কীৰ্তন। ভাগৱতৰ প্ৰথম স্কন্ধত সুখ ভগৱান আহিছে গংগাৰ পাৰলে। ৰূপটো কৈছে কি? চিৰ তৰুণ কুমাৰ। সত্যতে জন্ম হৈ দাপৰ যুগলৈকে চিৰকুমাৰ হৈছে কিয়? নহয়, কালে স্পৰ্শই কৰা নাই তেওঁ। কিয় কালে স্পৰ্শ কৰা নাই? এই ব্যাসে যে কৈ দিলে তুমি দেহ নহয়, তুমি আত্মা। সেইটো কাৰণে সুখ কি হৈ গ'ল? তেতিয়াহ'লে মই আত্মাই। 16 বছৰীয়া তৰুণ হৈ গ'ল, সদায় হাঁহিয়ে থাকে।